ওয়েলকাম ব্যাক টু দ্য চ্যানেল। আজি দিনটো ব্লগটো আৰম্ভ কৰিছো। আজি আমি যাম ক'ত যাবা? এই মাত বুল নাই দেখো। ক'ত যাবা? হনুমান মন্দিৰ। মায়ে ক'ত যাবি? হনুমান মন্দিৰ। আৰু আজি আমি যাম হনুমান মন্দিৰত। আৰু আজি দিনটো কি কৰো ধুনীয়াকে দেখাই আছো। এতিয়া ভিডিঅ' বাবু কৈ দিয়া আৰম্ভ কৰো। আমাৰ ধুনীয়া গাড়ীখন চলাই যাব, আমি উঠিম, হয় না নহয়? হেই বলা বলা যা বলা। বলা চলোৱা। চলাই দিয়া। সঁচাকৈ মানে আমি গোটেইবিলাক যদি মন্দিৰলৈ একেলগে যাওঁ বহুত মানে মজা লাগে। আৰু আমি গাড়ীত যাই আছো, চিলিণ্ডাৰৰে কথা পাতি থাকে দেখোন চবেই কিয়া হা। আৰু ৰাকেশকো ললো হা। খৰিতে ভাল এই ঠাণ্ডাৰ দিনত, গৰম পৰিলে নৰা আৰু দিয়া খাই লোৱা। আৰু এতিয়া আমি আহি হনুমান মন্দিৰ পাই গ'লো। মানে ইয়াত কিমান ধুনীয়াকৈ নাম চাম ধৰি আছে আৰু পৰিৱেশটো চাওকচোন কি শান্তি। মানে কি ক'ম আৰু আপোনালোক, জয় বজৰংবলী। আজি আমি আমাৰ পৰিয়ালৰ সুখ শান্তিৰ বাবে মানে প্ৰাৰ্থনা কৰিম। 2 এপ্ৰিলত হনুমান জয়ন্তী আছে মন্দিৰত, ইয়াতে হনুমান মন্দিৰত। তাকে সকলোকে নিমন্ত্ৰণ দিছে আৰু না কি কোৱা? বঢ়িয়া। এতিয়া আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা সকলো মানুহ সুখী হওক, সুস্থ থাকক। আপোনালোকৰ বাবেও প্ৰাৰ্থনা কৰিলোঁ। যিয়ে এই ভিডিঅ'টো চাই আছে, বজৰংবলী সকলোৰে মনৰ আশা পূৰণ কৰক। আমাৰ ধুনীয়াকৈ সেৱা চেৱা কৰা হ'ল কি আৰু হ'ল না? হা বহুত কাম আছে, বহুত মানে চিলিণ্ডাৰ এটা বেহাৰ পেৰা এতিয়া মানে আমাৰ দৰ্শন শেষ হৈ গ'ল। এতিয়া মনটো একেবাৰে শান্তি লাগিছে। মা আৰু বৰষাৰ সৈতে এই সময়টো আমাৰ বাবে বহুত মূল্যৱান। মানে সঁচাকৈ পৰিয়ালেই জীৱনৰ মানে এটা বেলেগ মানে ডাঙৰ সম্পদ। মন্দিৰৰ পৰা ওলালো চব মানে এতিয়া ঘৰলৈকে গৈ থাকো ব'লা। আৰু চিলিণ্ডাৰ আনিব লাগিব এতিয়া। আৰু আমি চিলিণ্ডাৰ আনিব ক'ত যাওঁ চাই থাকক, দেখাই আছো। মানে চিলিণ্ডাৰৰ ইমান অভাৱ, মানে আচৰিত অভাৱ নাই কিবা নালগে দেই। আৰু আমি ধুনীয়াকৈ খাই লওঁ ৰ'ব। আমি আহিছিলোঁ হনুমান মন্দিৰত, আহি কিনে আমি ভাবিলোঁ কিবা এটা খাই যাওঁ। মই পনীৰ লৈছোঁ আৰু ইহঁতেও নিৰামিষ লৈছে চবেই। এতিয়া খাই লওঁ ৰ'ব। তুমি একো নোখোৱা নেকি? কি খাবা? পনীৰ খাবা? আৰু গেছ আনবা কেতিয়া যাবি? গেছ আনবা ই আৰু মই যাম। আমি তেতিয়া গেছ আনবা যাম না কি কোৱা? ব'লা। আমাৰ বাবুক এতিয়া মই লৈ আছোঁ, ইহঁতে খাই আছে। আমাৰ মাইটোৱে কমচে কম 1 ঘণ্টামান খালায়ে। কিমান খা হ'ব দেই। এই বা কি ইংগিত দিয়া ধৰিছে চাচোন। আৰু আমাৰ এইবোৰ খাৱাত বেয়া নহয়। দিয়া খাই লোৱা জল্দি। ইয়াকে খাইছে ওলালো কি কেনে লাগিল খাই? বঢ়িয়া। আৰু ৰাকেশ চাৰ পাইছে না? কিমান বস্তু দেই তো, বাপৰে বাপ কিমান খাবি। আৰু এতিয়া আমি আকৌ চিলিণ্ডাৰ আনিব আছে। বা হয় দে, আৰু চিলিণ্ডাৰ পাওঁ না নাপাওঁ বাই দিন দিবাৰ বেলা। আকৌ মাছ মাৰিব যাবা আছে। আমি চিলিণ্ডাৰ নিবলৈ আহিলোঁ কি আৰু মোৰ লগত আনিছোঁ ৰাকেশক। আৰু আমি চিলিণ্ডাৰ নিব পানটেমাত গৈ আছোঁ এতিয়া। আমাৰ ওচৰৰে পানটেমা বুলি জেগা এটা আছে, তাত মানে চিলিণ্ডাৰৰ বহুত অভাৱ হৈছে মানে, সেইকাৰণে চিলিণ্ডাৰ আনিব গৈ আছোঁ। এতিয়া যাওঁ ৰ'ব জল্দি। পাওঁ নে নাপাওঁ নাজানো, তথাপিতো গৈ থাকোঁ আৰু তালৈকে। চিলিণ্ডাৰ নিব আহি কেনে লাইন দেখি পাগলা হৈ গৈছোঁ। কমচে কম 600মান চিলিণ্ডাৰ লাইনতে আছে, এই ক'বালৈকে আছে। কি ক'ম আৰু মানে আজি আৰু বাদ দিলোঁ। কালি আহিম চাগে, কালি ৰাতিপুৱাই আহিব লাগিব 7টা বজাতে। বাপৰে লাইন বিৰাট লম্বা লাইন। কি নাপাবি? পাওঁ না নাই ঠিক নাই আজি। এই লাইন আমি গেছ এজেঞ্চিত যাই গেছে নাপালোঁ। কালি ৰাতিপুৱা কেইটা বজাত আহিছে? 7টাত। আৰু 7টাত আহিলে বোলে গেছ পাওঁ। দিয়ক যাওঁ আৰু আজি আৰু কাম নহ'ল আৰু। এতিয়া বেহাৰ কেইটামান আছে পিছপিনে, সৰিয়হ তাকে পেৰিম ডাইৰেক্ট আৰু ঘৰত যাই থাকিম আৰু এতিয়া সৰিয়হ পেৰা মিল আহি পালোঁ। এইটো মিলতে মানে সৰিয়হ পেৰে। আৰু এতিয়া সৰিয়হ পেৰা হৈ গ'ল আৰু বেছি নাই, অকণমান আছে। আৰু এইখিনি মিঠাতেল আমাৰ ঘৰৰ কাৰণে মানে খাব পাৰিম আৰু 2-3 মাহ। আৰু আপোনালোকে এটা কথা মন কৰিছে না, এইকেইদিন ইমান ধূলা বালা আছিল, কিন্তু এই বৰষুণ জাক দিয়াৰ পিছত এই কবাৰ পৰা কবালৈকে দেখা পায়। আৰু ইমান ধুনীয়া চাফা ন হা, বহুত কিবা চাফা লাগিছে। মানে কি ধৰি লওক আগতে ইমান ইয়াৰ পৰা আমাৰ পাহাৰবিলাক দেখি নাপায়, এতিয়া পাহাৰবিলাকো দেখি পায় সেনেকুৱা। মানে এতিয়া ঘৰ পালোঁ অকণমান আগত আমাৰ ঘৰটো। এতিয়া ঘৰলৈকে যাওঁ ৰ'ব। আমাৰ ধুনু কি তুমি কি কৰি আছা? কিবা কৰি আছে দেখিছা? ৰাকেশ যা ভাতকেইটা খাই লো। ৰাকেশে দে তুমি কিবা ক'বা না? কি কৈছে একো বুজিয়ে পোৱা নাই। এনেকে কৈ থাকবা তুমি কিবা কানি। ক'ত যা? আমাৰ ই কি কৰে সদায় ৰাস্তাত দেখি যায়। আহে ফু নাযায় নহয়।
ই মানে টাইম পালে ৰাস্তাত দেখি একবাৰ যাব খোজে এটা ভাল হৈছে বাৰু আমাৰ ৰাস্তাটো বহুত দীঘল মানে 100 মিটাৰমান ধৰি লওক আমাৰ ইয়াৰ পৰা 100 মিটাৰমান আমাৰ এইটো ৰাস্তাটো সেইকাৰণে অলপ ভাল হৈছে ই যায় কিনে আধাৰ পৰা ফিৰি আহে যদি ধৰি লওক ৰাস্তাটো ইয়াতে ওচৰতে হলা হয় ই ডাইৰেক্ট যায় ৰাস্তা পালা হয় আৰু গাইছ ধুনু আৰু মই এতিয়া আছোঁ আৰু দিনটো এনেকৈ গ'ল ব্যস্ততাৰ মাজতে গ'ল আৰু মন্দিৰৰ পৰা আহিলোঁ ভাল লাগিল তোমাৰ কেনে লাগিল মন্দিৰৰ পৰা আহি কোৱা বেয়া লাগিল না ভাল লাগিল আৰু দিয়কচোন গেছে এতিয়া ভিডিঅ'টো শেষ কৰি দিয়ক আকৌ নেক্সট ধুনীয়া ভিডিঅ' এটাৰ সৈতে লগ পাম টাটা বাই বাই ভিডিঅ' চেছ কোৱা ডিস্কো